Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. So our today's anecdote is about Galileo Galilei. So, আজিৰ anecdote আমাৰ previous year essay topic এটা যেটো নেকি the doubter is a true man of science এটোৰ লগত relate হ'ব তো চাওক আমি ষ্টৰিটো পঢ়ি লও যে এটা মানে কনসেপ্ট আছিল যে প্ৰিভেইলিং বিলিফ এটা আছিল যে গোটেই ইউনিভাৰ্স খনৰ সেন্টাৰ হল আমাৰ আৰ্থ ওকে যে সার্চ মানে সার্চেও মানে হেতু কথা বিলিভ কৰি আছিল কিন্তু হঠাতে গ্যালিলিও গ্যালিলিয়ে হে কনসেপ্টটো চেঞ্জ কৰি দিলে আৰু তেও হে যেটো প্ৰিভেইলিং বিলিফ হেতুৰ এগেইনষ্টত অকলে থিয় হৈছিল গতিকে তেও বহুত ব্ৰেভ আছিল ওকে সো তেও কেনেকৈ গম পালে যে তেও নিজে ডিজাইন কৰা এটা টেলিস্কোপেৰে মানে জুপিটাৰৰ যিখিনি মুন আছে সেই মুনখিনি অবজাৰ্ভ কৰিলে আৰু দেখিছে যে সেই মুনখিনিয়ে সেই প্ল্যানেটটোৰ চাৰিওপিনে ঘূৰি আছে জুপিটাৰৰ চাৰিওপিনে ঘূৰি আছে তাৰ পিছত তেওঁৰ সেই ডাউটটো নোহোৱা কৰিবৰ কাৰণে আকৌ ভেনাছটো অবজাৰ্ভ কৰিলে দেখিলে যে ভেনাছে সানক অৰবিট কৰি আছে আমাৰ আৰ্থখনক নহয় গতিকে তেও দুটা যেতিয়া প্ৰুফ পালে তেতিয়া তেও মানে শিওর হৈ গল যে আমাৰ আৰ্থ মানে আৰ্থৰ চাৰিওফালে ইউনিভাৰ্স নহয় সূৰ্যৰ চাৰিওফালেহে প্ল্যানেটস বিলাক গতি কৰি থাকে কিন্তু তেওঁৰ এই কথাখিনিক মানে একেবাৰে এটা ফিয়াৰ্স ৰেজিস্টেন্স কৰিছিল কাৰণ প্ৰিভেইলিং বিলিফ এটাৰ এগেইনষ্টত এজন মানুহে মাত মাতিছিল গতিকে তেওঁৰ এগেইনষ্টত এটা বহুত ষ্ট্ৰং প্ৰটেষ্ট হ'ল ওকে তেওঁৰ যিবিলাক কিতাপ লিখিছিল বা যি কৰিছিল এইবিলাক সব বেন কৰাই দিলে ওকে কিন্তু হেখত কি হ'ল তেওঁৰ মানে যেটো মানে ডিসকভাৰী হেতু প্ৰুফ হ'ল হেখত ওকে যে আৰু এই প্ৰুফ হোৱাৰ পিছত আমি আজি তেওঁক জানো গ্যালিলিও গ্যালিলি বুলি ওকে আৰু তেওঁৰ সেই ইনভেনশনটোৰ আৰত কি আছে তেওঁৰ সেই মাইন্ডটো তেওঁৰ যে ডাউটফুল হল সেই কথাটোক লৈ পেলাই তেওঁৰ যে মনত প্ৰশ্ন উদয় হল হেতু বহুত ডাঙৰ কথা ওকে সো সায়েন্সৰ মানে মানে ব্যাক অফ সায়েন্স আপোনাৰ এটা মানে হেনেকুৱা এটা কোৱেশ্চন ৰেজিং মাইন্ড এটা থাকিব লাগিব তেতিয়াহে আমাৰ মানে সেই সায়েন্স বুলা যেটো আমাৰ সাবজেক্ট হেতু আগুৱাই যাব পাৰিব ওকে সো এটা anecdote যেটো আমাৰ এই টপিকটোৰ লগত ৰিলেট কৰিব পাৰিব এতিয়া আমি আৰ্টিকল স্টাৰ্ট কৰিছো সো ফাৰ্স্ট ইম্পৰ্টেন্ট আৰ্টিকল ইজ প্ৰমিস অফ আসাম ইন্টেলিজেন্স তো চাওক আমাৰ এডভান্টেজ আসাম 2.0 সামিট হৈ গল গুৱাহাটীত তাতে আমাৰ মানে ৰিলায়েন্সৰ হেড হয় কোন হয় মুকেশ আম্বানী তেখেতে কি কৈছে যে এআই মানে আৰ্টিফিশিয়াল ইন্টেলিজেন্স হয় বাৰু কিন্তু এতিয়া সোনকালে এআই মানে আসাম ইন্টেলিজেন্স হবলেও গৈ আছে আৰু ৰিলায়েন্সৰ ফালৰ পৰা 50,000 crore rupees ইনভেস্ট কৰিব আমাৰ অসমত ওকে যে আমাৰ অসমখনক টেক ফ্ৰন্টিয়াৰ হিচাপে প্ৰেজেন্ট কৰিবলৈ ৰিলায়েন্সৰ ফালৰ পৰা বহুতখিনি মানে কি কৰিব মানে ইনভেষ্টমেন্ট কৰিব ওকে বিশেষকৈ ৰিলায়েন্সৰ যেটো প্ল্যান আছে ৰিলায়েন্সৰ প্ল্যান যে টু এস্টাব্লিশ এআই ৰেডি হাইপাৰ স্কেল ডাটা চেন্টাৰস কিছুমান এস্টাব্লিশ কৰিব হেতু মেইন প্ল্যান হয় আৰু হেবিলাক অকল সাৰ্ভাৰ ফাৰ্মছে নহয় এইবিলাক কি হ'ব আমাৰ ষ্টেট খনৰ কাৰণে ডিজিটেল লাইফলাইনস হ'ব ওকে লাইফলাইনস বুলি কৈছে গতিকে এইখিনি কথা মনত ৰাখিব আৰু টাটাৰ ফালৰ পৰা আমাৰ ষ্টেটত বহুতখিনি ইনভেষ্ট কৰা হৈছে মানে ৰিলায়েন্সৰ ফালৰ পৰা এতিয়া এইখিনি কৰিব গৈ আছে গতিকে আমাৰ অসমখনত বহুত মানে মানে কি হেল্পিং হ্যান্ডস কিছুমান আহি আছে যাতে আমাৰ অসমখনে আগবাঢ়ি যাব পাৰে বা স্কিল ডেভেলপমেন্ট হ'ব পাৰে এতিয়া আমাৰ অসমত কিন্তু কিছুমান প্ৰবলেমছ আছে যিবিলাক নেকি মানে যেতিয়া এআই আহিব তেতিয়া এই প্ৰবলেমছ বিলাকক মানে কনসিডাৰ কৰিব লাগিব
যেনেকুৱা মাইগ্ৰেশ্যন ওকে সো মাইগ্ৰেশ্যন মানে তো জানে ক্ৰনিক ড্ৰিম যে চাকৰি বিচাৰি যেতিয়া আমাৰ ইউথ সকল মানে বেলেগ ষ্টেটত গুচি যায় ওকে সো সেই মাইগ্ৰেশ্যনটো স্লো হৈ যাব যেতিয়া আমাৰ এআই ড্ৰাইভেন জবছ বিলাক আমাৰ ষ্টেটত আহি যাব মাইগ্ৰেশ্যন এটা মেইন প্ৰবলেম গতিকে হেনেকে যদি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ফালৰ পৰা মানে কি হয় আমাৰ সৰি আসাম ইন্টেলিজেন্সৰ ফালৰ পৰা যদি আমাৰ কি হয় জবছ কিছুমান মানে ব্লুম হয় তেতিয়া হলে আমাৰ সেই মাইগ্ৰেশ্যনটো কমি যাব গতিকে মেইন প্ৰবলেমৰ পৰা আমি কেনেকে সলিউশন পাব পাৰো গতিকে প্ৰবলেমখিনি কৈ দিয়া আছে ইয়াতে মাইগ্ৰেশ্যন তাৰপিছতে হেল্থ কেয়াৰৰ ক্ষেত্ৰত আমি ভালেখিনি পিছুৱাই আছো কাৰণ আমাৰ যেটো বাজেট সেই বাজেটত হেল্থ কেয়াৰৰ কাৰণে যিখিনি ইনভেষ্ট কৰিব লাগে সেইখিনি কৰিব পৰা নাই গতিকে আমাৰ এনেকুৱা ধৰণৰ যদি আমাৰ ইন্টেলিজেন্স খটুৱাই মানে আসাম ইন্টেলিজেন্স খটুৱাই যদি আমাৰ হেনেকুৱা ডায়াগনস্টিক কিবা নিব পৰা যায় হেতুৱে হেল্প কৰিব তাৰপিছতে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত যদি আমাৰ হেনেকুৱা আসাম ইন্টেলিজেন্স ইউজ কৰি পেলাই মানে যেহেতু মানে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে হয় কিন্তু মানে ৰিলায়েন্সৰ ফালৰ পৰা আসাম ইন্টেলিজেন্স বুলি কৈছে বা আমাৰ আজিৰ টপিকটো আসাম ইন্টেলিজেন্সৰ ওপৰতে হয় গতিকে হে আৰু অসমৰ ক্ষেত্ৰত যেতিয়া মানে হেনেকুৱা মেচিনাৰী লাৰ্নিং কিছুমান ইমপ্লিমেন্ট কৰিব হেতুক আসাম ইন্টেলিজেন্স বুলি কোৱা হ'ব মানে হেনেকে কৈছে আমাৰ মুকেশ আম্বানীয়ে তাৰ পিছত আহিলে আমাৰ দা ষ্টেটছ ম্যাথমেটিক্যাল লিগেসি সো ব্ৰহ্মগুপ্তৰ 0ৰ পৰা আৰম্ভ কৰি আজিৰ স্টেমলৈকে যেটো যাত্ৰা এতিয়া আমাক কি নিড হৈ আছে মডাৰ্ন কোডিং সিস্টেমটো নিড হৈ আছে এইটো ক্ষেত্ৰটো এআই এ হেল্প কৰিব ওকে তাৰপিছতে ইনসাৰ্জেন্সি ফ্লাডছ এইবিলাক প্ৰবলেমো আছে এই ক্ষেত্ৰটো এআই এ হেল্প কৰিব বুলি এটা এক্সপেক্টেশন ৰখা হৈছে এতিয়া ৰিলায়েন্সৰ 5 ফ্ৰন্টছ ইনভেষ্টমেন্ট আছে যেনেকুৱা আপোনাৰ গ্ৰীন এনাৰ্জি ৰিটেইলটো জানে আমাৰ যে ৰিলায়েন্সৰ সেই বিলাক থাকে যে আমি যে বস্তু কিনিব যাও যে সেই শপিং বিলাকটো দেখিছে তাৰপিছতে ফুড সাপ্লাই চেইনছ 7-star Oberoi Hotel এইবিলাক কি হয় মানে ৰিলায়েন্সৰ ফালৰ পৰা ইনভেষ্টমেন্ট হয় তাৰপিছতে আদানিৰ ফালৰ পৰা 50,000 crore across cement and aerocity projects এতিয়া আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেটো আমাৰ এয়াৰপোৰ্ট তাতে আদানিয়ে ইনভেষ্ট কৰিছে তাৰপিছত টাটাৰ ফালৰ পৰাটো গমেই পায় বিশেষকৈ আমাৰ সেমি কণ্ডাক্টৰৰ যেটো জাগিৰোডৰ প্ল্যান হ'ব গৈ আছে তাৰপিছত বেদান্তৰ যেটো অইল এণ্ড গেছৰ ইনভেষ্টমেন্ট হ'বলৈ গৈ আছে ওকে এইবিলাক সকলো সামৰি লৈ পেলাই আমাৰ অসমখনে ইনভেষ্টমেন্ট মানে ইনভেষ্টমেন্টৰ এটা ধুনিয়া সুযোগ এটা পাব আৰু তেতিয়া আমাৰ ষ্টেটখন আগুৱাই যাব পাৰিব okay so Assam intelligence is not just a tagline it is a dare jeta sahok asolate etu and if AI can marry some strength its people its land and its spirit with cutting edge tools this could be India's next big story যেহেতু আসামখন ৰিসোৰ্সফুল হয় আৰু ইনভেষ্টমেন্ট কৰি পেলাই যদি আমি সেই ৰিসোৰ্স বিলাক প্ৰপাৰলি ইউটিলাইজ কৰিব পাৰো তেতিয়া হলে আমাৰ এটা মানে গেম চেঞ্জাৰ এটা হ'ব পাৰে আমাৰ নেশনাল ডেভেলপমেন্টৰ ক্ষেত্ৰত এই আৰ্টিকেলটো আমাৰ 4th মাৰ্চৰ পেপাৰত আহিছিলে মই হিদিনা যেহেতু এনালাইসিস কৰা নাছিলো এটো আজিৰ কাৰণে মই থৈ দিছিলো এতিয়া চাওক ইণ্ডো ইউএছ ডিপ্লোমেটিক টাইট ড্ৰপ So Donald Trump presidency poar pisot amar Modi jie visit korise US aru tate Donald Trump aru tekhete Modi jie kisuman mane initiative loise notun kisuman pledges kisuman loise etia sabo President Trump and Prime Minister Modi launched a new initiative the US India Compact catalyzing opportunities for military partnership accelerated commerce and technology for the 21st century kihor karone transformative sense korar karone jate mane cooperationৰ key pillars bilak ami sense koribo paro so sao prothom ase defenseৰ ক্ষেত্ৰত 10-year framework eta mane lobot aru ebilak mane pledges hoy new 10-year framework for the US India major defense partnership তাৰপিছতে integration of US origin defense items into India's inventory including C130J Super Hercules
C-17 Globemaster 3, P-81 Poseidon এয়াৰক্ৰাফ্ট এইবিলাক মনত ৰাখিব আপোনালোকে কাৰণ এইবিলাক আপোনাৰ প্ৰিলিমছতো আহি যাব পাৰে হঠাৎ এইটো দি দিলে সাপোজ আপোনাৰ কি কয় এইটো গ্লোবমাষ্টাৰ 3 এইটো কোনখন কান্ট্ৰিৰ লগত ৰিলেট হৈ আছে ইউ শুড নো ওকে ইউএছ ৰ লগত ৰিলেট হৈ আছে তাৰ পিছতে জেভলিন এন্টি ট্যাঙ্ক গাইডেড মিসাইলছ এণ্ড ষ্ট্ৰাইকাৰ ইনফেন্ট্ৰি কম্বেট ভেহিকলছ ইন ইণ্ডিয়া সো এইটো আমাৰ ইউএছ ৰ ফালৰ পৰা ইণ্ডিয়াক দিয়া হ'ব তাৰপিছতে completion of procurement for 6 additional P-81 maritime patrol aircraft যেটোৱে নেকি ইণ্ডিয়াৰ মেৰিটাইম সাৰ্ভেইলেন্সটো এনহান্স কৰিব ওকে বিশেষকে ইণ্ডিয়ান ওশেন ৰিজিয়নৰ এৰিয়াটোত ওকে তাৰপিছতে আৰ্মছ ট্ৰান্সফাৰ ৰেগুলেশনটো ৰিভিউ কৰিব ওকে তাৰপিছত ৰেচিপ্ৰকেল ডিফেন্স প্ৰকিউৰমেন্ট এগ্ৰিমেন্ট to মানে এইটো এগ্ৰিমেন্ট কৰা হৈছে আসলতে কিহৰ কাৰণে to better align their procurement systems and enable the reciprocal supply of defense goods and services এখিনি ডিফেন্স ৰিলেটেড হয় সো এখিনি চাব আপোনালোকে বিশেষকে bold handwriting খিনি আপোনালোকে চাই লব Innovate military cooperation across all domains যেনেকুৱা air land sea space and cyberspace আৰু ইয়াতে আপোনালোকে মনত ৰাখিব টাইগাৰ ট্ৰাইম্পছ যেটো ট্ৰাই সাৰ্ভিসেস এক্সাৰসাইজ সো এইটো আমাৰ ইউএছ আৰু ইণ্ডিয়াৰ মাজত হয় টাইগাৰ সৰি ট্ৰাই সাৰ্ভিস ন ওকে ইয়েস ইউএসএ এণ্ড ইণ্ডিয়াৰে হয় ট্ৰাই সাৰ্ভিস মানে তিনিটা সাৰ্ভিসে আছে ইয়াতে okay so overseas deployment of the US and Indian militaries in the Indo-Pacific area এইবিলাক সব ডিফেন্স ৰিলেটেড হয় তাৰ পিছত আহিব আমাৰ ট্ৰেড এণ্ড ইনভেষ্টমেন্ট ৰিলেটেড যিখিনি প্লেজেছ লোৱা হৈছে যেনেকুৱা ইউএছ ইণ্ডিয়া ট্ৰেড ৰিলেশনশিপটো ডিপেন্ড কৰিব যাতে মানে নেশনাল ডেভেলপমেন্ট হয় সিকিউৰিটি এনহান্স হয় জব ক্ৰিয়েচন হয় আৰু এই ক্ষেত্ৰত আপোনালোকে ক'ব পাৰে মিশন 500 যাতে আমাৰ দুখন কান্ট্ৰিৰে টোটাল বাইলেটাৰেল ট্ৰেডটো ডাবল হৈ যায় $500 billion by 2030 okay to target rakha hoise leaders announced plans to negotiate the first tranche of a mutually beneficial multi-sector bilateral trade agreement BTA by fall of 2025 ei word bilak monot rakhibo bilateral trade agreement mission 500 then leaders committed to designate senior representatives to advance these negotiations okay তাৰপিছত US and India will take an integrated approach এটা integrated approach লব মানে একে ধৰণৰে কথাখিনি কেৱল আপোনালোকে এই bold খিনি মনত ৰাখিব okay তাৰপিছত ইণ্ডিয়াৰ কিছুমান ৰিসেন্ট মেজাৰ্স আছে যাতে মানে US ৰ প্ৰডাক্টস বিলাকৰ ওপৰত ট্যাৰিফটো কমাই লয় বা ইন্টাৰেষ্টটো কমাই লয় যেনেকুৱা বাৰ্বন motorcycles ICT products metals হয়নে তাৰপিছত US ৰ এগ্ৰিকালচাৰাল প্ৰডাক্ট যেনেকুৱা alfalfa hay and duck meat medical devices এইবিলাকৰ ওপৰত ট্যাৰিফস বিলাক কমাই লব ঠিক তেনেকৈ USA ও ইণ্ডিয়ান ম্যাঙ্গোজ আৰু পমেগ্ৰেনেটছৰ ওপৰত মানে কি কৰিব ফোকাস কৰিব যাতে এক্সপোৰ্টটো এনহান্স কৰিব পাৰে আসলে দুয়োখন কান্ট্ৰিয়ে গ্ৰীনফিল্ড ইনভেষ্টমেন্টৰ ওপৰতো বহুতখিনি মানে কমিটমেন্ট লৈছে okay so মানে যেনেকুৱা ধৰক আমাৰ ইণ্ডিয়াৰ হিন্দালকোজ নোভেলিস ইন ফিনিশড অ্যালুমিনিয়াম গুডস তাৰ পিছতে JSW in steel manufacturing Epsilon advanced materials in the manufacture of critical battery materials in North Carolina Jubilant Pharma in the manufacture of injectables in Washington এইবিলাক আপোনালোকে মনত ৰাখিব তাৰ পিছত আহিল আমাৰ এনাৰ্জি সিকিউৰিটি সো লিডাৰ্স সকলে এনাৰ্জি সিকিউৰিটিৰ কাৰণেও পাৰ্টনাৰশ্বিপ কৰিছে US India এনাৰ্জি সিকিউৰিটি পাৰ্টনাৰশ্বিপ ইনক্লুডিং অইল গ্যাস এণ্ড সিভিল নিউক্লিয়াৰ এনাৰ্জি তাৰপিছতে হাইড্ৰকাৰ্বনছৰ ওপৰত গুৰুত্ব দিছে যাতে মানে বেটাৰ গ্লোবাল এনাৰ্জি প্ৰাইসেস পোৱা যায় এফৰ্ডেবল এণ্ড ৰিলায়েবল এনাৰ্জি সিকিউৰ হয় okay তাৰপিছতে leaders also underscored the value of strategic petroleum reserves মানে যিখিনি আমাৰ এনাৰ্জি সোৰ্স আৰু হেখিনি এনহান্স কৰিবৰ কাৰণে মানে ইনভেষ্টমেন্টৰ তেওঁলোকে কিছুমান মানে প্লেজেস কৰিছে then establish the US as a leading supplier of crude oil and petroleum products and liquefied natural gas to India so India এইবিলাক সাপ্লাই দিব লাগিব তাৰপিছতে অইল এণ্ড গ্যাস ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত মানে ইনভেষ্টমেন্ট কৰিব ইনভেষ্টমেন্টটো এনহান্স কৰিব
Leaders সকলে announce কৰিছে তেওঁলোকৰ commitmenটৰ বিষয়ে to fully realize the US India 123 civil nuclear agreement. Nuclear ওপৰতো এইটোৰ আন্ডাৰতে আহি যাব, এনাৰ্জি আন্ডাৰতে আহিব, মানে নিউক্লিয়াৰ পাৱাৰেটো হয়। তাৰপিছত এটা মনত ৰাখিব আৰু amendment to the Atomic Energy Act and Civil Liability for Nuclear Damage Act for Nuclear Reactors. তাৰপিছত আহিল আমাৰ fourth dimension to technology and innovation. So ইয়াতে মনত ৰাখিব আপোনালোকে launch of the US India Trust. Trustৰ full form to hold transforming the relationship utilizing strategic technology. যাতে মানে supply chain to resilient হয়, মানে বেলেগ ডাইমেনশন আছে যেনেকুৱা semiconductors, critical minerals, advanced materials, pharmaceuticals এইবিলাকৰ ক্ষেত্ৰত যাতে এটা মানে টেকনলজি ইউজ কৰি পেলাই যাতে ডেভেলপ কৰিব পাৰে। Okay, so leaders plan to encourage public and private investment to expand Indian manufacturing capacity. So public private investment হ'ব লাগিব বিশেষকৈ manufacturing মানে সাইটটোত। So this investment will create good jobs. So job creation হ'ব, supply chain বিলাক diversification হ'ব। Okay, তাৰপিছতে আপোনাৰ লাইফ সেভিং ড্ৰাগছ বিলাক মানে তেতিয়া কি হ'ব মানে এভেইলেবিলিটিটো বাঢ়িব দুয়োখন কান্ট্ৰিতে। ওকে, তাৰপিছত আহিলে US India roadmap on accelerating AI infrastructure. So artificial intelligence ওপৰতো গুৰুত্ব দিছে যাতে ইন্ডাষ্ট্ৰি পাৰ্টনাৰশ্বিপ ইনভেষ্টমেন্ট এইবিলাকৰ ক্ষেত্ৰত AI টো প্ৰপাৰলি মানে ইউটিলাইজ কৰিব পৰা যায়। Then leaders announced the launch of Indus Innovation that will advance US India industry and academic partnership. So Indus Innovation to amar industry academic মানে ক্ষেত্ৰত মানে applicable হয়। Okay, so তেতিয়া তাত কি হ'ব investment in space, energy and other emerging technologies. তাৰপিছত আছে critical mineralৰ ক্ষেত্ৰতো ইনভেষ্ট কৰিব। Mineral Security Partnership বুলি wordটো মনত ৰাখিব। So leaders announced the launch of the Strategic Mineral Recovery Initiative, a new US India program to recover the processed critical minerals যেনেকুৱা lithium, cobalt, rare earth এইবিলাকৰ ক্ষেত্ৰত মানে কিছুমান programs লোৱা হৈছে। তাৰপিছতে স্পেচ কোঅপাৰেচন কৰিছে যেনেকুৱা নাসা, ইসৰো, ইফো থ্ৰু এক্সিওম। তাৰপিছতে নিশাৰ মিছন, তাৰপিছতে কমাৰ্চিয়েল স্পেচ কোলাবৰেচন এইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকে ভালেমান হেয়া লৈছে মানে প্লেজেছ লৈছে। তাৰপিছতে announcing a new partnership between US National Science Foundation and Indian Anusandhan National Research Foundation in researching critical and emerging technologies. So technology emerge কৰাৰ কাৰণে US-ৰ যিটো মানে science related যিটো head organization আৰু আমাৰ ইণ্ডিয়াৰ যিটো হেনেকুৱা organization দুটা ইনষ্টিটিউটৰ মাজত এটা পাৰ্টনাৰশ্বিপ কৰা হৈছে। তাৰপিছত আহিলে মাল্টিলেটাৰেল কোঅপাৰেচন। So এই ক্ষেত্ৰত আমি ক'ব পাৰো কোৱাডৰ কথা ক'ব পাৰো, ASEANৰ কথা ক'ব পাৰো, হয়নে? কাৰণ কমন মেম্বাৰশ্বিপ থকা অৰ্গানাইজেশ্যন বিলাকত দুয়োখন কান্ট্ৰিয়ে কিছুমান ষ্টেপ ল'ব। তাৰপিছতে মিডিল ইষ্টৰ ক্ষেত্ৰত কোলাবৰেচন কৰিব। ওকে, so ইণ্ডিয়া মিডিল ইষ্ট ইউৰোপ কৰিডৰৰ কথা জানে আপোনালোকে। তাৰপিছতে I2U2 গ্ৰুপৰ কথা আপোনালোকে জানে, নাজানে যদি এইবিলাক চাই ল'ব। প্ৰিভিয়াছ ইয়াৰতো আনকি I2U2 কোৱাড গ্ৰুপছ এইবিলাকৰ বিষয়ে কুৱেশ্যন আছে, এইবিলাক আপোনালোকে পঢ়িব। কুৱেশ্যনছ বিলাক পঢ়িলে আপোনালোকে টপিকটো কভাৰ হৈ যায় ধুনীয়াকে। ওকে, so leaders launched the Indian Ocean Strategic Venture. Okay, so oceanৰ ক্ষেত্ৰতো কিছুমান ভেঞ্চাৰ ল'ব, ইকনমিক কানেক্টিভিটিৰ ওপৰত কিছুমান ইনভেষ্টমেন্ট কৰিব। ওকে, তাৰপিছতে গ্লোবেল ডিজিটেল হাইৱেজ ইন দ্য ইণ্ডিয়ান অচিয়ান ৰিজিয়ন এনেকুৱা বিভিন্ন আছে। মাল্টিলেটাৰেল বুলি কৈছেতো এইটোত, গতিকে ইয়াতে মানে বিভিন্ন কথা সামৰি লোৱা হৈছে। তাৰপিছতে নিউ প্লুৰিলেটাৰেল এংকৰ পাৰ্টনাৰশ্বিপ ইন দ্য ৱেষ্টাৰ্ণ ইণ্ডিয়ান অচিয়ান, মিডিল ইষ্ট, ইণ্ডো পেচিফিক টু গ্ৰ' ৰিলেশ্যনশ্বিপছ। ওকে, দেন এডভান্স মিলিটাৰী কোঅপাৰেচন। তাৰপিছতে টেৰৰ এটেক্সৰ এগেইনষ্টতো তেখেতসকলে কিছুমান মানে ষ্টেপ ল'ব, মানে যেনেকুৱা টেৰৰিষ্টৰ কিছুমান গ্ৰুপছ আছে ন, এইবিলাকক যাতে মানে
এই থ্ৰেটছ বিলাক যাতে নাইকিয়া কৰিব পাৰে প্ৰিভেন্ট কৰিব পাৰে এইবিলাকৰ কাৰণে কিছুমান ষ্টেপছ ল'ব তাৰপিছতে পিপল টু পিপল কোঅপাৰেশ্যন সো ট্ৰাম্প এণ্ড মোদীজীয়ে এটা কথা নোট কৰিছে যে more than 3 lakh strong Indian student community contributes over $8 billion annually to the US economy and helped to create a number of direct and indirect jobs. Etu লক্ষ্য কৰিছে যে 3 লাখতকেও বেছি Indian student community 8 billion ke uporot $8 billion ke uporot US economy leke contribute kori ase jito neki job creation at help kori ase they recognize that the talent flow and movement of students researchers and employees has mutually benefited both countries aru ei kotha tue ki kori ase duyokhon country ke help kori ase mutually help kori ase both leaders resolved to strengthen collaborations between the higher education institutions through efforts such as joint or dual degree and twinning programs. Aru duojon leader mane kisuman collaboration mane strengthen kori ase. Je duokhon country higher education er khetrot. Jeniko joint or dual degree and twinning programs. Joint centers of excellence enekwa dhৰণৰ কিছুমান steps লৈ আছে the leaders committed to streamlining avenues for legal mobility of students and professionals okay যে short termৰ কাৰণে traveler সুবিধা দিয়া হ'ব studentsৰ কাৰণে হওক বা professionals সকলৰ কাৰণে হওক short term traveler কাৰণে সুবিধা দিয়া হ'ব বা ইলিগেল এটু ক্ষেত্ৰত যদি ইলিগেল ইমিগ্ৰেশন হ'ব নোৱাৰে বা হিউম্যান ট্ৰাফিকিং হ'ব নোৱাৰে হেতু ক্ষেত্ৰতো কিছুমান কিন্তু ষ্ট্ৰিক্ট কিছুমান মানে ষ্টেপ লোৱা হৈছে যে ল এনফোৰ্সমেন্ট কোঅপাৰেচন টু ষ্ট্ৰেংথেন কৰি লৈছে okay they pledge to sustain high level engagement between our governments industries and academic institutions and realize their ambitious vision for an enduring India US partnership And today's last article is about father of modern dentistry in India. So who is he? Dr. Rafiuddin Ahmed. So he was a renowned dental visionary and he is recognized as the father of modern dentistry in India. Atar janmo hoisile Bardhanpara, East Bengal. Ketia janmo hoisile 1890 December 24th. Our National Dentist Day আজি হয় 6th March আৰু এই ডেটে কি ৰিকগনাইজ কৰে যে ডেন্টাল স্পেশালিষ্ট সকলৰ কিমান কন্ট্ৰিবিউশন আছে ওকে যে বা আমাৰ ওৰেল ওয়েলবিংৰ ক্ষেত্ৰত তেওঁলোকৰ ভালেখিনি মানে কন্ট্ৰিবিউশন আছে সো আজিৰ কাৰণে এইখিনি ইম্পৰ্টেন্ট আৰ্টিকলছ আছিল থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও